নিৰক্ষৰ শব্দটোক লৈ এটা বিশেষ বিতৰ্ক চলিছিল 1952 চনৰ আগে পিছে 1952 চনত আমাৰ দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়ত যেহেতু ভাৰত এখন অত্যন্ত বিশাল দেশ আটাইতকৈ ডাঙৰ গণতন্ত্ৰৰ বনিবলৈ গৈ আছিল গতিকে বিশ্ব সমুদায়ে ভাৰতবৰ্ষৰ ওপৰত চকু ৰাখিছিল আৰু কোনো সাংবাদিকে এই প্ৰশ্ন উত্তৰিছিল যে ভাৰতৰ নিচিনা এখন নিৰক্ষৰ দেশৰ জনতাই ভাৰতবৰ্ষত এখন সুস্থ চৰকাৰ গঠন কৰিবলৈ ভোটদান কৰিব পাৰিব জানো এই প্ৰশ্নটো যেতিয়া ভাৰতবৰ্ষৰ সেই সময়ৰ এগৰাকী আগশাৰীৰ বুদ্ধিজীৱী পণ্ডিত বিজয়লক্ষ্মী পণ্ডিতক সোধা হৈছিল তেতিয়া বিজয়লক্ষ্মী পণ্ডিতে দুখ মনেৰে সৈতে উত্তৰ দিছিল হয় আপোনালোকে কোৱাৰ ধৰণে মোৰ দেশৰ বহু জনতা নিৰক্ষৰ কিন্তু তাৰ অৰ্থ এইটো নহয় যে মোৰ দেশৰ জনতা কিন্তু অশিক্ষিত পৰস্পৰ বিপৰীত ক্ৰমৰ কথা হলেও কিন্তু কথাটোৰ এটা বিশেষ অৰ্থ আছে বিজয়লক্ষ্মী পণ্ডিতে বুজাই দিছিল যে মোৰ দেশখনৰ জনতা স্কুল কলেজত পঢ়া শিক্ষিত বা যিসকল স্বাক্ষৰ ব্যক্তি তেনেকুৱা নহ'ব পাৰে কিন্তু মোৰ দেশখন এনেকুৱা এখন দেশ যিখন দেশত 5000 বছৰ পুৰণি সভ্যতাই আজিৰ তাৰিখতো বিৰাজ কৰিছে যিখন দেশত 5000 বছৰ পুৰণি সভ্যতা আছে যিখন দেশে 5000 বছৰ ধৰি গোটেই বিশ্বৰ বহু দেশক মাৰ্গদৰ্শন কৰি আহিছে যিখন দেশে 5000 বছৰ ধৰি গোটেই বিশ্বৰ মাজত আদৰ্শৰ সৃষ্টি কৰি আহিছে যিখন দেশক বিচাৰি বিভিন্ন দেশৰ মানুহ ভাৰতবৰ্ষলৈ দৌৰি আহিছে সেইখন দেশৰ মানুহ কেতিয়াও অশিক্ষিত হ'ব নোৱাৰে হ'ব পাৰে ভাৰতৰ লোক নিৰক্ষৰ হ'ব পাৰে ভাৰতৰ লোক বহু কিবা কিবি বিষয়ত আগবঢ়া নহ'ব পাৰে কিন্তু ভাৰতৰ লোক কেতিয়াও অশিক্ষিত নহয় লগতে আৰু এটা কথা আমি ক'ব পাৰোঁ আমাৰ দেশৰ তলফাললৈ যি মহাসাগৰ আছে ভাৰত মহাসাগৰ এই মহাসাগৰখনৰ নাম দিবলৈ বেলেগ নামো বহুত আছিল আৰবৰ লগতো এখন মহাসাগৰ আৰবমূলীয় দেশবিলাকৰ লগতো লাগি আছে কেতিয়াও কিন্তু ইয়াক আৰব মহাসাগৰ নাম দিয়া হোৱা নাই ইয়াক কেতিয়াও দক্ষিণ চীন মহাসাগৰ নাম দিয়া হোৱা নাই দক্ষিণ চীন সাগৰ বুলি এখন আছে দক্ষিণ চীন মহাসাগৰ নাম দিয়া হোৱা নাই কেৱল ভাৰত মহাসাগৰ নাম দিয়া হৈছে আনকি শ্ৰীলংকা মহাসাগৰ বুলিও নাম দিয়া হোৱা নাই ইয়াৰ কাৰণ হ'ল পুৰণি ভাৰতৰ সভ্যতা সংস্কৃতি আৰু আমাৰ চহকী পৰম্পৰা তেনেকৈ চাবলৈ গ'লে আমাৰ দেশখন কেতিয়াও নিৰক্ষৰ হ'ব পাৰে কিন্তু কেতিয়াও অশিক্ষিত আমাৰ দেশখন নহয় সেইবাবে কোনো এজন ব্যক্তিক অশিক্ষিত বুলি গালি পৰাটো বা তেখেতক তুচ্ছতাচ্ছিল্য উপলুঙা কৰাটো একেবাৰে ভাল কথা নহয় এজন ব্যক্তি আনুষ্ঠানিক শিক্ষাৰে সৈতে শিক্ষিত নহ'ব পাৰে তেখেতে লিখিব বা পঢ়িব নাজানিব পাৰে কিন্তু তেখেতৰ যি প্ৰায়োগিক জ্ঞান তেখেতসকলৰ যি অভিজ্ঞতা সেই সকল অভিজ্ঞতাই তেখেতসকলক শিক্ষিত ব্যক্তি কৰি তুলিছে আপোনাৰ পিতৃ আপোনাৰ ককা আপোনাৰ আজু ককাৰ হয়তো কোনোবা এজনে আখৰ হয়তো লিখিব নাজানিব পাৰে কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেখেত অশিক্ষিত আছিল কাৰণ তেখেতৰ সন্তান হৈ আজি আপুনি বিভিন্ন কাম মনত আগবাঢ়ি ঘূৰি ফুৰিছে আৰু সেই মাৰ্গদৰ্শন নিশ্চয় আপোনাক সৰুকালতেই আপোনাৰ পিতৃ মাতৃ ককা আজু ককা কোনোবাই দিছিল So thank you very much. Please stay connected. Keep watching my videos and don't forget to follow, share and comment.